আমি আসলতে জুবিনৰ লগতে আছোঁ তেতিয়াৰ পৰা যিকোনো প্ৰকাৰে আছোঁ আৰু কিবা এই ধৰণৰ গোটেই কামখিনিত জড়িত হৈ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বলিষ্ঠ পদক্ষেপ লৈছে সেইটোত আমাৰ বিশ্বাস আছে যে ইয়াৰ উচিত যিটো ন্যায় সেইটো পাব আৰু দোষীৰ উপযুক্ত শাস্তি হ'ব গতিকে তাত কোনো ধৰণৰ চৰকাৰে কেতিয়াও ইয়াত পিছুৱকি নাহে বা আপোচ নকৰে এইটো আপোনালোকে নিশ্চিত থাকক আজি ইয়ালৈ মই মাননীয় মুখ্যমন্ত্ৰীৰ এক বাৰ্তা লৈ আহিছিলোঁ তেখেতৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ তেখেতলৈ এক মাননীয় মুখ্যমন্ত্ৰীয়ে শোকবাৰ্তা প্ৰেৰণ কৰিছিল মই আনুষ্ঠানিকভাৱে তেখেতৰ হাতত অৰ্পণ কৰিছোঁ ঠিক তেনেকৈয়ে আমাৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তথা পৰিয়ালবৰ্গলৈ এক শোকবাৰ্তা প্ৰেৰণ কৰিছিল মুখ্যমন্ত্ৰী হিচাপে মাননীয় মুখ্যমন্ত্ৰীৰ এই শোকবাৰ্তা আনুষ্ঠানিকভাৱে দুয়োগৰাকীক আজি পৰিয়ালৰ দুয়োগৰাকীক আমি অৰ্পণ কৰিলোঁ আৰু সমবেদনা জ্ঞাপন কৰিলোঁ আমি আসলতে জুবিনৰ লগতে আছোঁ তেতিয়াৰ পৰা যিকোনো প্ৰকাৰে আছোঁ আৰু কিবা এই ধৰণৰ গোটেই কামখিনিত জড়িত হৈ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা বলিষ্ঠ পদক্ষেপ লৈছে সেইটোত আমাৰ বিশ্বাস আছে যে ইয়াৰ উচিত যিটো ন্যায় সেইটো পাব আৰু দোষীৰ উপযুক্ত শাস্তি হ'ব গতিকে তাত কোনো ধৰণৰ চৰকাৰে কেতিয়াও ইয়াত পিছুৱকি নাহে বা আপোচ নকৰে এইটো আপোনালোকে নিশ্চিত থাকক আজি ইয়ালৈ মই মাননীয় মুখ্যমন্ত্ৰীৰ এক বাৰ্তা লৈ আহিছিলোঁ তেখেতৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ তেখেতলৈ এক মাননীয় মুখ্যমন্ত্ৰীয়ে শোকবাৰ্তা প্ৰেৰণ কৰিছিল মই আনুষ্ঠানিকভাৱে তেখেতৰ হাতত অৰ্পণ কৰিছোঁ ঠিক তেনেকৈয়ে আমাৰ জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ তথা পৰিয়ালবৰ্গলৈ এক শোকবাৰ্তা প্ৰেৰণ কৰিছিল মুখ্যমন্ত্ৰী হিচাপে মাননীয় মুখ্যমন্ত্ৰীৰ এই শোকবাৰ্তা আনুষ্ঠানিকভাৱে দুয়োগৰাকীক আজি পৰিয়ালৰ দুয়োগৰাকীক আমি অৰ্পণ কৰিলোঁ আৰু সমবেদনা জ্ঞাপন কৰিলোঁ